Good morning everyone. কালি ইলেক্ট্ৰিচিয়ানৰ এক্সাম হৈ গ'ল। সকলোৰে ভালেই হ'ল চাগে এক্সাম, আৰু কেনেকুৱা হ'ল কমেণ্ট কৰিব। আজি কালি অহা কুৱেশ্যন কিছুমান লৈ আহিছোঁ, পাৰ্ট 1 লৈ আহিছোঁ কেইটামান কুৱেশ্যন, আৰু নেক্সট পাৰ্টত আকৌ বাকীকেইটা লৈ আহিম। মই অসমীয়াতে জাষ্ট বুজিব পৰাকৈ লিখি দিছোঁ। কুৱেশ্যনবোৰ কিছুমান খেলিমেলিও হ'ব পাৰে, খেলিমেলি হ'লে মোক শুধৰাই দিব, বা অলপ যদি ভুল হয় মোক ভুলটো শুধৰাই দিব। ডিছকাছ কৰোঁ তেতিয়াহ'লে। কুৱেশ্যন মই চব মিক্স কৰি আনিছোঁ, যেনেকৈ জি কে বা ব্ৰাঞ্চৰ বেলেগকৈ অনা নাই, চব যিমান যেনেকৈ কালেকশ্যন কৰিব পাৰিছোঁ লৈ আনিছোঁ। আৰু কিবা খেলিমেলি হ'লে বা আপোনালোকৰ মতামত থাকিলে জনাব, ডিছকাছ কৰিলে সকলোৱে ক্লিয়াৰ হ'ব কাৰ কেনেকুৱা হৈছে এক্সাম। তো ষ্টাৰ্ট কৰোঁ। ভেকুৱাম ক্লিনাৰত কি মটৰ ইউজ কৰা হৈছে, কি মটৰ ইউজ কৰা সুধিছিলে। ইয়াৰ আনচাৰটো হ'ব ইউনিভাৰ্চেল মটৰ, 1 নম্বৰটো। তাৰপিছত লাইটনিং চাৰ্কিটৰ কিমান পইণ্ট আৰু কিমান ৱাট পাৰ্মিচিবল সুধিছিলে। ইয়াৰ উত্তৰ হ'ব লাগে 10 পইণ্টছ আৰু 800 ৱাট। মোৰ উত্তৰবোৰ যদি ভুল হয়, মানে মোৰ মতে মই যোনটো উত্তৰ শুদ্ধ বুলি ভাবিছোঁ, যদি বাই চান্স খেলিমেলিও হ'ব পাৰে, খেলিমেলি হ'লে মোক জনাব। যিমানবোৰ পাৰোঁ উত্তৰ মই কৈ যাম। পাৱাৰ আৰু সুধিছিলে পাৱাৰ চাৰ্কিটত কিমান ৱাট পাৰ্মিচিবল সুধিছিলে। ইয়াৰ উত্তৰটো হ'ব 3000 ৱাট। ইয়াৰ আগতে এটা কুৱেশ্যন দেখাই থৈ গৈছোঁ, এইটো কুৱেশ্যন একজেক্ট আহিছিলে। দ্য ৰেচিঅ' বিটুইন দ্য স্পীড অফ ট্ৰেভেলিং অফ A and B is 2:3, and therefore A takes 15 minutes more than the time taken by B to reach A distance. If A walked at the double speed, how long would he have taken to cover the distance? ইয়াৰ উত্তৰ হ'ব 22.5 minutes. 22.5 অপশ্যনটো যোনটো আছিলে সেইটো উত্তৰ হ'ব। নেক্সট গেলভেনোমিটাৰটো ভল্টমিটাৰলৈ 4 নম্বৰটো চাওক। গেলভেনোমিটাৰটো ভল্টমিটাৰলৈ কনভাৰ্ট কেনেকৈ কৰিব লাগিব সুধিছিলে। এইটো ভেৰি হাই ৰেজিষ্টেঞ্চ ইন চিৰিজ হ'ব। নেক্সট অইলৰ হেডকোৱাৰ্টাৰ ক'ত সুধিছে, ইয়াৰ উত্তৰটো জনাব। নয়ডা আছিলে অপশ্যন, নিউ দিল্লী আছিলে, গুৱাহাটী আছিলে, জনাব। তাৰপিছত 6 নম্বৰটো আলি আই লৃগাং কিহৰ লগত জড়িত, এইটো কৃষিৰ লগত জড়িত হ'ব লাগে। তাৰপিছত 7 নম্বৰ প্ৰফিট অফ অইল 2023-24 ফাইনেন্সিয়েল ইয়েৰত অইলৰ প্ৰফিট কিমান সুধিছে। 6000 কিমান কৰোৰ আছিলে। 8 নম্বৰ CPSU ফুল ফৰ্ম, চেণ্ট্ৰেলাইজ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং। তাৰপিছত PILC ফুল ফৰ্ম সুধিছিলে। PILC ফুল ফৰ্মটো পেপাৰ ইনচুলেটেড লিড কভাৰ্ড হ'ব, কেবুলৰ হয়। CPSU চেণ্ট্ৰেলাইজ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হ'ব। মানে চেণ্ট্ৰেল পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং। 10 নম্বৰ অইলৰ কথা সুধিছিলে। অইল কিনকা কোম্পানী, মিনিৰত্ন, নৱৰত্ন। অইলটো এইটো মহাৰত্ন, মই 10 নম্বৰটো লিখি দিছোঁ। অইল মহাৰত্ন কোম্পানী, এইটো কুৱেশ্যন আহিছিলে, উত্তৰটো মহাৰত্ন শুদ্ধ হ'ব। আৰু ইফিচিয়েঞ্চি কুৱেশ্যন এটা আহিছিলে, 11 নম্বৰত দিছোঁ। 11 নম্বৰ ইফিচিয়েঞ্চি কিমান লুমেন দিয়া আছিলে, আৰু ভল্টেজটো ৱাটটো দিয়া আছিলে, পাৱাৰটো দিয়া আছিলে। ইমান ৱাটৰ বাল্ব এটা, ইমান লুমেন দিয়া আছিলে ইফিচিয়েঞ্চি। তো ইফিচিয়েঞ্চি হ'ব লুমেন যিমান দিয়া আছে সেইটো ওপৰত বহিব, ৱাটটো তাত তলত বহিব, আৰু হৰ্ণ কৰি দিলে যোনটো ওলাই সেইটোৱে হ'ব। 12 নম্বৰটো মিডিয়াম ট্ৰেন্সমিশ্যন লাইনত কি ৰিলে ইউজ কৰা হৈ দিছে। ইয়াৰ উত্তৰটো হ'ব ইম্পিডেঞ্চ ৰিলে। এটৰ্নি জেনেৰেল ইজ এপইণ্টেড বাই সুধিছিলে। 13 নম্বৰটো এইটো প্ৰেচিডেণ্ট হ'ব, ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। 14 নম্বৰ আছাম একৰ্ডৰ টাইমত ছেক্ৰেটেৰী কোন আছিলে সুধিছিলে। ইয়াৰ উত্তৰটো জনাব। তাৰপিছত ইংলিছৰ আহিছিলে, এই ৰানটোত আণ্ডাৰলাইন কৰা আছিলে। এইটো কি হয় সুধিছিলে, ভাৰ্ব হ'ব লাগে, এইটো ভাৰ্ব হয়। তাৰপিছত নেক্সট 16 নম্বৰটো মেজাৰ ভেলু, কোনোবা এটা বস্তু মেজাৰ কৰিলে আৰু ট্ৰু ভেলুৰ মাজত আৰু একচুৱেল ভেলুত যোনটো ইৰ'ৰ হয়, কিবা এটা বস্তু মেজাৰ কৰিলোঁ বোলে, তাত মেজাৰমেণ্টত যিমান পালোঁ আৰু একচুৱেল ভেলুটো যদি বেলেগ হয়, তাৰ ইৰ'ৰটোক কি বুলি কোৱা হয়, এইটো ষ্টেটিক ইৰ'ৰ হ'ব। তাৰপিছত ইংলিছত এ
এবাণ্ডাণ্ট এণ্টনিমছ আছিলে এবাণ্ডাণ্ট এণ্টনিমছ আছিলে। তাৰপিছত 18 নম্বৰটো কগনিটিভ চিননিমছ সুধিছিলে। চাই ল'ব এইকেইটা আপোনালোকে কি কি অপশ্যন দিছে মিলাই ল'ব। 19 নম্বৰ দিছোঁ এটা চেণ্টেঞ্চ দিছিলে। চেণ্টেঞ্চটো আৰু ব্লেংক খালী ঠাই দিছিলে। খালী ঠাইটোত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত চেণ্টেঞ্চটো কমপ্লিট কৰিবলৈ দিছিলে। ইয়াত হেড বিন কিবা এটা আছিলে সেইটো হ'ব লাগে। নেক্সট আজিলৈ ইমানে আৰু নেক্সট পাৰ্টটো অলপ পাছত লৈ আহিছোঁ। থেংক ইউ।